ভগৱান শ্ৰীকৃষ্ণই প্ৰত্যেক দিন ৮টা কথা নিজৰ সন্তানক মনত পেলাই দিবলৈ উপদেশ দিছিল আৰু সেয়া তেতিয়ালৈ যেতিয়ালৈ সন্তান ডাঙৰ হৈ নাযায়। ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে প্ৰত্যেক পিতৃ মাতৃৰ দায়িত্ব হৈছে নিজৰ সন্তানক মানুহ হিচাপে গঢ় দিয়াৰ আৰু তাৰ বাবেই সন্তানক তলত উল্লেখিত কেইটামান কথা সদায় মনত কৰি দিয়া দৰকাৰী। উপদেশ নম্বৰ ১, সন্তানক সদায় সুধিব লাগে যে তোমাৰ গোটেই দিনটো কেনেকৈ গ'ল। অৰ্থাৎ সন্তানৰ প্ৰতিদিনৰ কামৰ প্ৰতি পিতৃ মাতৃয়ে আগ্ৰহ প্ৰকাশ কৰাটো দৰকাৰী। সন্তান যেতিয়া স্কুলৰ পৰা উভতি নাইবা ৰাতি আহাৰ গ্ৰহণৰ সময়ত এই প্ৰশ্ন কৰাৰ ফলত শিশু মনে বুজিব যে আপুনি তাৰ বাবে অতি আগ্ৰহী আৰু মনোযোগী আৰু সেই কথাত সন্তানে স্ফূৰ্তি পাব আৰু সকলো কথা এফালৰ পৰা ক'বলৈ আৰম্ভণি কৰিব। উপদেশ নম্বৰ ২, সন্তানক সময়ে সময়ে প্ৰশংসা কৰা। শিশু সন্তানক কোনো ভাল কামৰ উৎসাহ প্ৰেৰণা দিলে, তেওঁক প্ৰশংসা কৰিলে সন্তানৰ আত্মবিশ্বাসক দৃঢ়তা দিয়ে। সন্তানে নিজৰ পাৰদৰ্শিতা দেখুৱালে, কাৰোবাক সহায় কৰিলে অৱশ্যই তেওঁক প্ৰশংসাৰে উপচাই দিয়াৰ বুদ্ধিমান পিতৃ মাতৃৰ গুণ। আৰু তেনে কৰিলে সন্তানে সফলতাৰ অনুভূতি পাব আৰু সন্তানৰ মনত ভৱিষ্যত জয়ী হোৱাৰ প্ৰেৰণা যোগাব। উপদেশ নম্বৰ ৩, আমি তোমাক বিশ্বাস কৰোঁ। যেতিয়া সন্তানক পিতৃ মাতৃয়ে এই কথা বাৰ বাৰ উনুকিয়াই থাকিব, তেতিয়া সন্তানে নিজেও বিশ্বাস ল'বলৈ প্ৰস্তুত হ'ব। পিতৃ মাতৃক বিশ্বাস কৰিবলৈ আৰম্ভ কৰিব, যাৰ ফলত পিতৃ মাতৃৰ অমৰ্যাদা হোৱা কোনো কাম কৰাৰ আগতে সন্তানে বহুবাৰ ভাবিবলৈ বাধ্য হৈ পৰিব। উপদেশ নম্বৰ ৪, কেতিয়াও সহজতে হাৰ নামানিবা। এই কথাই সন্তানক ধৈৰ্যশীল কৰি তুলিব। কোনো কাম এবাৰত সিদ্ধি নহলে তেওঁ হতাশ হৈ নাযায়। এটা কাম বাৰে বাৰে কৰিও যদি সমাধা কৰিব নোৱাৰে, তেন্তে সেই কাম সি পন্থাৰে কৰিব পাৰি সেইটো যাতে সন্তানে চিন্তা কৰিব পাৰে, তাৰ বাবে ওপৰৰ কথা বাৰে বাৰে মনত পেলাই দিয়া দৰকাৰী। উপদেশ নম্বৰ ৫, মই তোমাক বহুত ভাল পাওঁ। প্ৰতিজন পিতৃ মাতৃয়ে নিজৰ সন্তানক ভাল পায়, তাৰ কোনো দ্বিমত নাই। সেই ভালপোৱা সদায়ে সন্তানৰ সন্মুখত প্ৰকাশ কৰা অত্যন্ত দৰকাৰী। প্ৰতিদিনে এই কথা প্ৰকাশ কৰা পিতৃ মাতৃৰ বুদ্ধিমান। সন্তান কেতিয়াও খং আৰু ক্ষোভত থাকিলে তেওঁক জোৰকৈ খাবটি ধৰি কওক যে মই তোমাক ভাল পাওঁ। দেখিব নিমিষতে তেওঁৰ খং কমি গৈছে। উপদেশ নম্বৰ ৬, আনক সহায় কৰিব লাগে। সামাজিক হওক মানসিক আচৰণ হওক, সেইবোৰ শিশুক শিকোৱাৰ দায়িত্ব পিতৃ মাতৃৰ। সন্তানক আনৰ প্ৰয়োজনত সহযোগী হবলৈ সদায় প্ৰেৰণা দিয়া দৰকাৰী, তেতিয়াহে তেওঁ নিজৰ প্ৰয়োজনত আনৰ পৰা সহায় পাব। অসহায় আৰু দুৰ্বল মানুহৰ কাষত থিয় হবলৈ সন্তানক শিক্ষা দিয়া দৰকাৰী। সন্তানক বুজাই দিয়া দৰকাৰী যে ভাল কামৰ বাবে ভাল ফল আৰু বেয়া কামৰ পৰিণতি ভয়ংকৰ। তেতিয়াহে সন্তানে সামাজিক দায়বদ্ধতাৰ বিষয়সমূহ বুজিবলৈ সক্ষম